মেৰাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা দৈয়াং আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত 15-দিনীয়া গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী সফল সামৰণি পৰে। অনুষ্ঠানত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, অতিথি সম্বৰ্ধনা আৰু সাংস্কৃতিক পৰিৱেশনৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ কৰা হয়। সভাত কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ক্ষীৰোদ কুমাৰ দাস, জিলা সভাপতি প্ৰণৱ প্ৰতিম দাস, বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বক্তাসকলে কয় যে এই পদক্ষেপে পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নত ইতিবাচক ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতেও এনে কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। চাওক, যিহেতু দৈয়াং আঞ্চলিক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত যিখন সমিতি, সেই সমিতিয়ে যোৱা 6 জুলাইৰ পৰা 15-দিনীয়া যি গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী মেৰাপানী টাউন হাইস্কুলত অনুষ্ঠিত কৰা হৈছিল। আজিৰ সামৰণি অনুষ্ঠানত আমি আহি উপস্থিত হৈ যিকেইজন শ্ৰদ্ধাৰ শিক্ষকে এই গোটেই 15-দিনীয়া গ্ৰীষ্মকালীন কাৰ্যসূচীভাগ সম্পন্ন কৰাত আমাক যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে, তেখেতলোকক এক সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে তেখেতলোকক আমি আজি কিছু মৰম যাচিলোঁ। আমাৰ মাজত শ্ৰদ্ধাৰ সুৰেশ দাস ডাঙৰীয়া, সোমনাথ দাস ডাঙৰীয়া, প্ৰাঞ্জল দাস ডাঙৰীয়া, আছফিকুৰ ৰহমান আৰু নজৰুল হুছেইন ডাঙৰীয়াৰ উপস্থিতিত যি আমি দৈয়াং অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ যি শৈক্ষিক উত্তৰণ, সেই শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়াই তেখেতলোকক 15-দিনীয়া যি গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী আগবঢ়োৱা হৈছিল, তাত তেখেতলোকে যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে, আমি তেখেতলোকক সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মাজৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়ত সদৌ দৈয়াং আঞ্চলিক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা তথা আমি সকলোৱে শৈক্ষিক উত্তৰণৰ স্বাৰ্থত পিছপৰা অঞ্চল হিচাপে স্বীকৃতিপ্ৰাপ্ত দৈয়াং অঞ্চলত আমি এক শৈক্ষিক বিপ্লৱৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আমি সক্ষম হ'ম বুলি আমি আশাবাদী। আৰু আমি আশা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা 15-দিনীয়া কাৰ্যসূচীত আমাৰ লগত সহযোগিতা আগবঢ়াই তেখেতলোকে শিক্ষা গ্ৰহণ কৰিলে, তেখেতলোকক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দৈয়াং অঞ্চললৈ এক গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। ধন্যবাদ। জয় অসম, জয়।